Welcome to this video. মই শাইকুল আমিন মণ্ডল সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাস 10 জেনারেল সায়েন্সৰ যেটো সেবাই স্যাম্পল পেপাৰ দিছে এই স্যাম্পল পেপাৰৰ অসমীয়া আমি ভাষণ আমি আলোচনা কৰিম। স্যাম্পল পেপাৰটো ওয়েবসাইটত ইংলিশ মিডিয়ামত দিয়া আছে। এটো আমাৰ অসমীয়া মাধ্যমৰ যিবিলাক ল'ৰা ছোৱালী আছে ইহঁতৰ কাৰণে অলপ জটিল হৈছে। সো সেই জটিলতা দূৰ কৰি আজি মই অসমীয়াত এই গোটেই স্যাম্পল পেপাৰটো সলভ কৰিবলৈ গৈ আছো। তোমালোকে সকলোকে ভিডিওটো চাবা। ঠিক আছে, আৰু যিমান পাৰা ভিডিওটো শেয়ার কৰা যাতে গোটেই অসমৰ ল'ৰা ছোৱালীয়ে এই গোটেই স্যাম্পল পেপাৰটো যাতে সলভ কৰি পৰীক্ষাত বহিব পাৰে আৰু যাতে পৰীক্ষাত ভাল নম্বৰ এটা পাবলৈ সক্ষম হয়। সো মই টাৰ্গেট লৈছো যাতে বিজ্ঞানত 100 এর ভিতৰত 100 ল'ৰা ছোৱালী কেনেকৈ পাব পাৰে। গোটেই অসমৰ ল'ৰা ছোৱালীক মই আহ্বান জনাইছো, তোমালোকৰ যিমান প্ৰবলেম আছে, ডাউট আছে, কনসেপ্ট যদি কিবা ক্লিয়াৰ হোৱা নাই মোক হোৱাটসঅ্যাপ নম্বৰত মোক পঠাই দিয়া, মই তোমালোকক মই সলভ কৰি গৈ থাকিম। ঠিক আছে, কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে মেসেজ পঠায়, একেবাৰে সব সলভ কৰি দিয়া সম্ভৱ নহয়। অলপ ধৈৰ্য ধৰিব লাগিব আৰু পৰ্যায়ক্ৰমে মই সকলো কোৱেশ্চন তোমালোকৰ মই সলভ কৰি দিম। সো হেতু তোমালোকে আশ্বস্ত হ'ব পাৰা। সো মই তোমালোকক ভিডিওটোৰ শেষত মই মোৰ হোৱাটসঅ্যাপ নাম্বাৰটো মই দি দিম। সো এতিয়া বলা আমি ভিডিওটো আৰম্ভ কৰো। সো প্ৰথম কোৱেশ্চনটো চোৱা, এটা কি দিয়া আছে, এটা চিত্ৰ দিয়া আছে। চোৱা, এই চিত্ৰটো তোমালোকৰ কিতাপত ধুনীয়াকে দিয়া আছে। চ্যাপ্টাৰ 1ত এই চিত্ৰটো তোমালোকক দিয়া আছে। মই অলপ দেখুৱাই ল'ব বিচাৰিছো। তোমালোকে চোৱা, এইটো চিত্ৰ পেজ নাম্বাৰ 11। ঠিক আছে, পেজ নাম্বাৰ 11ত এই চিত্ৰটো চোৱা। ইয়াতে কালাৰফুল দিয়া আছে। ইয়াতে চোৱা, এই চিত্ৰটোত কি দিয়া আছে, ইয়াতে সোডিয়াম সালফেটৰ দ্ৰৱ ইয়াতে দিছে আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ এটা পৰীক্ষা নলত দিছে। সো বেৰিয়াম ক্লোৰাইড ইয়াতে আছে তলত, বেৰিয়াম ক্লোৰাইড BaCl2। ঠিক আছে, আৰু সোডিয়াম সালফেট আমি ঢালি দিছো ইয়াতে, বেরিয়াম ক্লোরাইড একুয়া। ঠিক আছে, আৰু সোডিয়াম সালফেট Na2SO4। ঠিক আছে, এই 2 একুয়া। সো এই দুটা ঢালি দিয়া হৈছে। দুটা একেলগ হোৱাৰ পিছত চোৱা, তোমালোকে দেখিবলৈ পাইছা ইয়াতে দ্বি অপক্ষৰণ বিক্ৰিয়া হ'ব, ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন। ঠিক আছে, সো বেরিয়ামে এই সালফেটের লগত লগ লাগিব। এটো বেরিয়াম সালফেট BaSO4, এটো সলিড হ'ব, সরি এটো সলিড। ঠিক আছে, অদক্ষেপ পৰিব S। ঠিক আছে, তাৰপিছত কি হ'ব, সোডিয়াম ক্লোরাইড প্লাস NaCl2, সোডিয়াম ক্লোরাইড একুয়া। ঠিক আছে, সোডিয়াম ক্লোরাইড একুয়া, বেরিয়াম সালফেটৰ এটো কি বগা অদক্ষেপ পৰিব। সে ওপৰৰ বিক্ৰিয়াত উৎপন্ন হোৱা গোটা অৱস্থাত থকা বস্তুটো, সো গোটা অৱস্থাত কি যেটো অদক্ষেপ পৰিছে, ঠিক আছে, এই বেরিয়াম সালফেট, এইটো তোমাৰ কি গোটা। এটো রাইট আনসার হ'ব বি, বেরিয়াম সালফেট। সো কনসেপ্টটো যদি ক্লিয়ার থাকে, তুমি যাবো সেটা দ্বি অপক্ষরণ বিক্রিয়া কোনটো তোমাৰ অদক্ষেপ পৰিব, তেনেহলে তুমি কিন্তু এই কোশ্চেন বিলাকৰ আনসার কৰিব পাৰিবা। ঠিক আছে, সো কোশ্চেন নম্বৰ 2 তোমালোকে চোৱা। কোশ্চেন নম্বৰ 2 কি দিয়া আছে, কপাৰ সালফেটৰ দ্ৰৱত জিংক ধাতু 30 মিনিট ৰখাৰ পিছত দ্ৰৱটোৰ ৰং। সো কপাৰ সালফেটৰ যেটো দ্ৰৱ, এইটো তোমাৰ জিংক সালফেট দিলে কি হয়, প্ৰথমতে এইটো চাব লাগিব। সো কপাৰ সালফেট তোমালোকে চোৱা, এইটো মই ইয়াতে লিখি দিছো, কপাৰ সালফেট CuSO4। ঠিক আছে, কপাৰ সালফেটত তুমি যদি জিংক ধাতু দিয়া, নিশ্চিতভাৱে জিংক সালফেট ZnSO4 প্লাস হাইড্রোজেন গ্যাস উৎপন্ন হ'ব। ঠিক আছে, এতে হাইড্রোজেন গ্যাস উৎপন্ন হ'ব। এই হাইড্রোজেন যেটো গ্যাস, এই গ্যাসটো কিন্তু বরণহীন। ঠিক আছে, এইটো রংবিহীন। সো বি ইজ দ্য রাইট আনসার। কিয় রাইট আনসার, কারণ এইটো হাইড্রোজেন গ্যাসটো কোনো বরণ নাই, এইটো কালারলেস গ্যাস। ওকে, সো বি ইজ দ্য রাইট আনসার। সো এই সৰু সুৰা বস্তুবিলাক তুমি ক্লিয়াৰ হ'ব লাগিব। তাৰপিছত চোৱা, কোশ্চেন নম্বৰ 2 টো দিয়া আছে। কোশ্চেন নম্বৰ 3 এতে চোৱা, জারণ বিক্রিয়াটো চোৱা, ম্যাঙ্গানিজ অক্সাইড এতে HCl, এটো ম্যাঙ্গানিজ ক্লোরাইড H2 আৰু ক্লোরিন উৎপন্ন হৈছে। ইয়াতে কি হৈছে, সো ম্যাঙ্গানিজ অক্সাইড বিজারণ হৈছে ম্যাগনেসিয়াম ক্লোরাইড লৈ। সো ম্যাঙ্গানিজ অক্সাইড কি বিজারণ হৈছে ম্যাগনেসিয়াম ক্লোরাইড লৈ, আৰু HCl জারণ হৈছে পানী লৈ। HCl জারণ হৈছে পানী লৈ। এইটো কিন্তু এইটো ভুল দিয়া আছে, এইটো নহব। সো ম্যাগনেসিয়াম তোমার অক্সাইড কি বিজারণ হৈছে ম্যাঙ্গানিজ অক্সাইড ম্যাঙ্গানিজ ক্লোরাইড লৈ, আৰু HCl জারণ হৈছে ক্লোরিন লৈ। সো HCl জারণ হৈছে ক্লোরিন লৈ। সো এইটো ঠিক আছে। কিয় চোৱা, HCl2 জারণ হৈছে ক্লোরিন লৈ। ইয়াতে চোৱা হাইড্রোজেন অপহরণ। সো হাইড্রোজেন অপহরণ হলে কিন্তু জারণ। ঠিক আছে, সো এইটো B2 তোমাৰ কি রাইট আনসার হ'ব। তাৰপিছত এতে অপশন বিলাক আমি চাই লওঁ। এতে বাকি তিনিটা এতে যিবিলাক দিয়া আছে। ঠিক আছে, সো ইয়াতে এইবিলাক চাবও নালাগে, যেহেতু আমি বি আনসারটো আমি রাইট ইতিমধ্যে পাই গলো। ঠিক আছে, সো বি ইজ দ্য রাইট আনসার।
এই বস্তুটো তোমালোকে মন কৰিবা অক্সিজেন যুক্ত হলে জাৰণ আৰু হাইড্ৰোজেন হেৰুৱালেও জাৰণ ইয়াতে চোৱা হাইড্ৰোজেন হেৰুৱাইছে এইটো তোমাৰ জাৰণ হৈছে ঠিক আছে তো অক্সিজেন যুক্ত হলেও জাৰণ হাইড্ৰোজেন হেৰুৱালেও জাৰণ কিন্তু ম্যাঙ্গানিজ অক্সাইড যেটো এইটো তোমাৰ অক্সিজেন হেৰুৱাইছে এইটো নিশ্চিতভাৱে এইটো বিজাৰণে হ'ব ঠিক আছে সো আৰু এইটো কি এইটো তোমাৰ জাৰণ হ'ব সো বি ইজ দ্য ৰাইট আনসাৰ হিয়াৰ সো কোশ্চেন নাম্বার আমি 4 টু সামতে কি দিয়া আছে 4 টু ইফালে দিয়া আছে চোৱা এই কোশ্চেনটো তোমালোকে চোৱা কোশ্চেন নম্বৰ 4 এইটো যেটো ছবি দিয়া আছে চোৱা ছবিটোত কি দিয়ে ছবিবিলাক আমি অবজার্ভ কৰিব লাগিব অবজার্ভ কৰি তুমি বুজিব লাগিব এতে কি ঘটনাটো কি সো এই ছবিটো নিশ্চিতভাৱে তুমি যদি কোশ্চেন তোমাৰ কিতাপত চোৱা তোমাৰ কিতাপত চালে গম পাবা এইটো পেজ নাম্বাৰ তোমালোকৰ পেজ নাম্বাৰ কত গল এইটো তোমাৰ প্ৰথমতে দিয়া আছে চাবা এইটো ফার্স্ট পেজত চোৱা এই ছবিটো দিয়া আছে সো এই ছবিটো এজ ইট ইজ ছবি এইটো চোৱা এইটো ছবি চোৱা আৰু এইটো ছবি চোৱা এজ ইট ইজ ছবি দিয়া আছে কিন্তু এইটো আমি পৰ্যবেক্ষণ কৰিব লাগিব এই ছবিটো দিয়া আছে কি ইয়াতে চোৱা জুই জ্বলি উঠিছে ইয়াতে মেগনেসিয়ামৰ ফিতা আমি ধৰিছো ঠিক আছে আৰু ইয়াতে কি বাৰ্নাৰ ইয়াতে কি মেগনেসিয়াম অক্সাইড আহি পৰিছে ইয়াতে ফিতা পুৰি ইয়াতে তলত পৰিছে এটো কি মেগনেসিয়াম অক্সাইড ঠিক আছে তাৰ মানে জুই দিয়া মানে কি অক্সিজেন এতে সব মেগনেসিয়ামে তাৰ মানে কি অক্সিজেন গেছৰ লগত বিক্ৰিয়া হৈছে এটো মেগনেসিয়াম ফিতা এটো Mg আৰু অক্সিজেন যিকোনো বস্তু পুৰিলে অক্সিজেনৰ লগত বিক্ৰিয়া হয় তোমালোকে জানা আৰু উৎপন্ন হৈছে কি মেগনেসিয়াম অক্সাইড ঠিক আছে এইটো সলিড সো মেগনেসিয়াম অক্সাইড উৎপন্ন হৈছে তো ওপৰৰ বিক্ৰিয়াটো সঠিক ফলাফল হ'ব সো মুগা ৰং ইয়াতে মেগনেসিয়াম অক্সাইড গঠন হয় তো বৰণহীন গেছ যি চুন পানী ঘোলা কৰে মেগনেসিয়াম ফিতা জ্বলি উজ্জ্বল বগা পোহৰ উৎপন্ন হয় এইটো সি ইজ দ্য ৰাইট আনসাৰ মেগনেসিয়াম জ্বলি উজ্জ্বল বগা পোহৰ উৎপন্ন হয় সো কিতাবত তোমালোকে পৰ্যবেক্ষণটো চাব লাগিব সো এই ওপৰৰ কথাখিনি চোৱা পেজ নাম্বাৰ 2 দিয়া আছে চোৱা এই যে মেগনেসিয়াম ফিতাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিবা সো নিশ্চয় এর দেখিছো উজ্জ্বল বগা শিখাৰে এটো কি জ্বলি মেগনেসিয়াম পাউডাৰ উৎপন্ন হৈছে সো প্ৰতিটো তোমালোকে কোশ্চেন ভালদৰে অবজার্ভ কৰিব লাগিব আৰু কিতাপটো ভালকে পঢ়িব লাগিব ঠিক আছে কোশ্চেন নম্বৰ 5 টু এতিয়া চাম 5 টু কি দিয়া আছে কোশ্চেন নম্বৰ 5 ত চোৱা এতে কার্বন ডাই অক্সাইড কার্বন মনোক্সাইড ক্লোরিন আৰু অক্সিজেন গেছ সম্পৰ্ক তালিকাত থকা কোনটো শুদ্ধ উত্তৰ সো শুদ্ধ উত্তৰটো আমাক লাগে সো এতে কি কৈছে আম্লিক অক্সাইড তোমালোকে জানা যেটো আম্লিক অক্সাইড এটো অধাতৱীয় অক্সাইড বৰে আম্লিক অক্সাইড কি অধাতৱীয় অক্সাইড বৰে আম্লিক অক্সাইড এটো আমি কনসেপ্টটো আমাৰ আগতে দিয়া আছে ঠিক আছে যে অধাতৱী মই ফুল চ্যাপ্টাৰৰ ভিডিওত ইতিমধ্যে আলোচনা কৰিছো যদি ফুল চ্যাপ্টাৰৰ ভিডিওটো চোৱা নাই তুমি কিন্তু নিশ্চিতভাৱে চাব লাগিব মই ডেসক্ৰিপচনত দি দিম সো আম্লিক অক্সাইড অধাতৱীয় অক্সাইড এই কথাটো হৈছে কি কার্বন মনোক্সাইড কার্বন ডাই অক্সাইড দুটাই অধাতৱীয় অক্সাইড এইটো আমি কিন্তু গম পোৱা নাই ঠিক আছে এতে কোনটো হ'ব ধৰি লৈছো মই কথাটো কিন্তু এতে কার্বন ডাই অক্সাইডটোৰ এতে ইশাৰাটো বেছি দিয়ে কিন্তু তাৰ পিছতো চোৱা পানী বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ হয় সো পানী বিশুদ্ধ কৰিবলৈ নিশ্চিতভাৱে ক্লোৰিন ব্যৱহাৰ হয় সো এইটো আমি জানো এই দুটা ৰাইট হ'ব সো এইটো তো এইটো নহব ঠিক আছে আম্লিক অক্সাইড বুলি কলে এইটো আৰু এইটো ৰাইট হ'ব ঠিক আছে এতে চোৱা কার্বন ডাই অক্সাইডটো আমি দুটাই ডাই অক্সাইড আছে সো এইটো আমি নহব 1 নহব বুলি আমি নিশ্চিত তাৰ পিছত এতে চোৱা ডি নহব বুলি নিশ্চিত এই আমি অনলি এটা অপশনটো যদি চাও ঠিক আছে দ্বিতীয় অপশনটো তোমালোকে চোৱা দ্বিতীয় অপশনটোত কি তোমাৰ এই দুটা ৰাইট আছে সো এইটো নহব ঠিক আছে অক্সিজেনটো নহব কাৰণ পানী বিশুদ্ধ কৰিবলৈ ক্লোৰিনে ব্যৱহাৰ কৰা হয় সো ইয়াতে অলৰেডি A2 ক্রস দিয়া আছে তাৰ মানে A2 নহব সো বি ইজ দ্য ৰাইট আনসাৰ সো এইটো সব বাকিবোৰ তুমি চাও পাৰা সো উশাহত উৎপন্ন হয় এটো কার্বন ডাই অক্সাইড তাৰপিছত অসম্পূৰ্ণ দহনত উৎপন্ন হয় কার্বন মনোক্সাইড সো বি ইজ দ্য ৰাইট আনসার হিয়ার সো অলপ টেকনিক্যালি যদি চাও আমি তে প্রথম দুটো অপশন চাইয়ে আমি কিন্তু গম পাই গলো বি ইজ দ্য ৰাইট আনসার কারণ কার্বন মনোক্সাইড নহব সো এ ক্রস হৈ আছে সো এ যেহেতু ক্রস হৈ আছে এটো এটো তো নহবই ঠিক আছে এতে নেক্সট ক্লোরিন অপশনটো চালে আমি কিন্তু পাই যাম সো এইটো টাইম কনজিউমিং নহয় তোমালোকে কিছুমান বস্তু বেছি চিন্তা কৰি থাকিলে কিন্তু টাইমটো গুছি যাব এমসিকিউ কৰতে বহুত টাইম গুছি যাব সো পৰীক্ষা টাইম ম্যানেজমেন্টটো ভেরি ইম্পৰ্টেন্ট মই ইয়াৰ ওপৰত পৰৱৰ্তী সময়ত ভিডিও বনাম তোমালোকে চোৱা কোশ্চেন নম্বৰ 6 টো ইতে চাব লাগিব কোশ্চেন নম্বৰ 6 টো কি দিয়া আছে ইয়াতে চোৱা ফেরাস সালফেট দ্রব্য এটা পরীক্ষা
পৰীক্ষা নলত কপাৰৰ মুগা দি দিলে কি কপাৰৰ মুদ্ৰা দিলে কি সেউজীয়া ফেৰাছ সালফেটৰ ৰং কি হ'ব? যে সেউজীয়া ফেৰাছ সালফেটৰ যিটো ৰং আছে যে নীলা হ'ব আৰু কপাৰৰ ৰঙৰ প্ৰলেপ হ'ব। চ' ইয়াতে ৰাইট আনচাৰটো মই ডাইৰেক্টলি দি দিছো, কাৰণ তোমালোকৰ হাতত কুৱেশ্যনটো ইতিমধ্যে আছে। চ' ৰাইট আনচাৰটো ডি হ'ব, কি ইয়াতে সেউজীয়া হৈ থাকিব আৰু মুদ্ৰাত একো সলনি নহয়। চ' কিয় সলনি নহয় কাৰণটো তুমি চাব লাগিব। চ' কাৰণটো ভেৰি ইম্পৰ্টেণ্ট, আমি কাৰণবিলাক আমি এনালাইচিছ কৰিম ইয়াত। চ' ইয়াতে চোৱা কপাৰ সালফেট, ইয়াতে কি কপাৰ সালফেট CuSO4, কপাৰ সালফেট দ্ৰৱ আমি কি দিছো এটা মুদ্ৰা, কপাৰৰ মুদ্ৰা দি দিছো। ফেৰাছ সালফেট, সৰি এইটো নহয়, কি ফেৰাছ সালফেট FeSO4 ইয়াতে লিখিছো FeSO4, ফেৰাছ সালফেটত কি দিছো কপাৰৰ মুদ্ৰা দিছো, ঠিক আছে, কপাৰৰ মুদ্ৰা দিছো। ইয়াতে ৰিয়েকশ্যনে নহব। কিয় ৰিয়েকশ্যন নহব মই কৈছো, ইয়াতে কপাৰৰ যিটো সক্ৰিয়তা ইয়াতে আইৰণতকৈ কম। চ' যদি কপাৰৰ সক্ৰিয়তা আইৰণত কম, এইটো ৰিয়েকশ্যনে নহব, ঠিক আছে। সক্ৰিয়তাৰ যিটো ক্ৰম আছে, সক্ৰিয়তাৰ ক্ৰমটো যদি তুমি চোৱা কিতাপত, সক্ৰিয়তাৰ ক্ৰমটো মোষ্ট প্ৰবাবলি 45 পেজ নম্বৰত হ'ব লাগে। 45 পেজ নম্বৰ তুমি চোৱা, এইটো চোৱা 45 পেজত। ইয়াতে চোৱা তোমালোকে চাব পাৰিছে নে নাই, ইয়াতে চোৱা আইৰণটো চোৱা ওপৰত আছে, আইৰণৰ পিছত লেড, হাইড্ৰোজেন, কপাৰ। চ' কপাৰ আছে তলত, চ' কপাৰৰ সক্ৰিয়তা কম। চ' এই সক্ৰিয়তাৰ ক্ৰম ৰিলেটেড তুমি কিন্তু কোশ্চিন পৰীক্ষাত নিশ্চিতভাৱে পাবা, এইটো কিন্তু তুমি ভালকে মনত ৰাখিবা। চ' সেইকাৰণে কি এই সেউজীয়া হৈয়ে থাকিব, ইয়াৰ কোনো তোমাৰ ৰঙৰ সালসলনি নহয়, দ্যাট মিনছ ইয়াৰ কোনো ৰিয়েকশ্যনে নহয়। চ' এতিয়া চোৱা কোশ্চিন নম্বৰ 7 আমি চাম কি দিয়া আছে। 7ত তোমালোকে চোৱা ৰিমাই 5 ml লেড নাইট্ৰেট দ্ৰৱ এটা পাত্ৰত লৈ তাত 4 ml পটাছিয়াম আয়োডাইড মিহলি কৰিলে তাত দেখা পাব। চ' দেখা পাব কি, দেখা পাব তোমাৰ এইটো কিতাপত ডাইৰেক্টলি কোশ্চিনটো দিয়া আছে, কিন্তু কালাৰটো দিয়া নাই, মই তোমালোকক দেখুৱাই দিছো। চ' কিতাপ পঢ়াটো যে কিমান ইম্পৰ্টেণ্ট এইটো চাবা। চ' 1.2 যিটো কাৰ্যকলাপ, চ' পেজ নাম্বাৰ 12, চ' পেজ নাম্বাৰ 12ত চোৱা তুমি ইয়াতে এই কাৰ্যকলাপটো চাবা, এই এজ ইট ইজ বস্তুটোৱে ইয়াতে দিয়া আছে, কিন্তু চোৱা ইয়াতে ৰিমাই কি লেড নাইট্ৰেট PbNO3 ঠিক আছে একুয়া। চ' ইয়াৰ লগত কি পটাছিয়াম আয়োডাইড ইয়াতে বিক্ৰিয়া ঘটাইছে, ঠিক আছে। পটাছিয়াম আয়োডাইডের বিক্রিয়া ঘটায় উৎপন্ন হব কি তোমার লেড নাইট্রেট পটাছিয়াম নাইট্রেট KNO3 এটু একুয়া হব প্লাস এটা লেড আয়োডাইড PbI2 এইটু তোমার সলিড, ঠিক আছে। এইটু তোমার হালধীয়া অদক্ষেপ পড়ে, ঠিক আছে। তুমি এই রিঅ্যাকশনটা যদি করিছো প্র্যাকটিক্যালি রিঅ্যাকশন করি তাহলে তুমি এই লেড আয়োডাইডটো তুমি কি হালধীয়া অদক্ষেপ তুমি পাই যাবা, ঠিক আছে। সো আমার রাইট আনসার বি হালধীয়া অদক্ষেপ। সো এইটু যদি ইয়াতে যদি কোশ্চিন দিয়া আছে, এইটু তোমার ডাইরেক্টলি এই কোশ্চিনটোৱে দিয়া আছে, কোশ্চিনটো কিন্তু উত্তৰ তুমি ইয়াতে বিচাৰি নাপাবা। সো ইয়াৰ কাৰণে তুমি ৰিঅ্যাকশনটো কৰিব লাগিব। সো উত্তপ্ত অদক্ষেপটো ৰং কি আছিল, নিশ্চিতভাৱে হালধীয়া অদক্ষেপ আছিল। অদক্ষেপ্ত যৌগটোৰ নাম দিব পাৰিবানে? এই অদক্ষেপ্ত যৌগটোৰ নাম হৈছে লেড আয়োডাইড, ঠিক আছে। এই কোশ্চিনটো দিব পাৰে। বিক্রিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ, এইটো সন্তুলিত ৰাসায়নিক সমীকৰণ। সো ইয়াতে 2 দিব লাগিব, ঠিক আছে। এইটো লাইট্রেটৰ যদি 2 আছে ইয়াতে 2 দিব লাগিব, 2 দিলে সন্তুলন হৈ যায়। আৰু এই বিক্রিয়াটো দ্বি অপক্ষরণ বিক্রিয়া হয় নে? নিশ্চিতভাৱে এইটোতে দ্বি অপক্ষরণ বিক্রিয়া হয়, ঠিক আছে। সো এইটো আমাৰ হৈ গল। এতিয়া আমি কোশ্চিন নাম্বার তোমাৰ 8 টো চাম। 8ত কি দিয়া আছে চোৱা। কোশ্চিন নাম্বার 8 ইয়াতে তলত দিয়া বিক্রিয়াবোৰৰ কোনটো সমতুল্য ৰাসায়নিক সমীকৰণ। সো কোনটো কি ৰাসায়নিক বিক্রিয়া সন্তুলন হৈ আছে। ৰাসায়নিক বিক্রিয়াটো তোমালোকে প্ৰথম এইটো বিক্রিয়াৰ ওপৰতে বিশেষকৈ কিতাপত দিয়া আছে। সো এইটো ডাইৰেক্টলি তোমালোকে এইটো দেখিলে গম পাবা। সো বি ইজ দ্য ৰাইট আনসার। ইয়াতে কি 3টা আয়রন আৰু 4টা পানীৰ অণু লগ লাগি ইয়াতে তোমাৰ এই যে আয়রন অক্সাইড এতে উৎপন্ন কৰিছে আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিছে। সো বি ইজ দ্য রাইট আনসার। এইটো ডাইরেক্ট নলেজ বেস কোশ্চিনৰ ওপৰত তুমি ক্যালকুলেশন কৰি চালেও তুমি গম পাই যাবা, হিসাব কৰিলে এইটো ৰাসায়নিক মুঠ বিক্রিয়ক পদার্থ আৰু বিক্রিয়জাত পদার্থ তুমি সমান হ'ব লাগে। এই যে ভৰৰ নিত্যতাৰ বিধি আছে, ভৰৰ নিত্যতাৰ বিধি মানি চলিবলৈ ৰাসায়নিক বিক্রিয়া এটা তুমি কি সন্তুলন কৰিব লাগে, ঠিক আছে। এইটো সন্তুলনৰ প্ৰথম এইটো ৰিঅ্যাকশন কেনেকৈ সন্তুলন কৰিব লাগে কিতাপত ধুনীয়াকে দিয়া আছে। সো এইটো পেজ নাম্বার 6ত এই বিক্রিয়াটো এতে দিয়া আছে, ঠিক আছে। সো টোটাল যেটো বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ গোটেইখিনি সমান হ'ব লাগিব। সো তাৰ পিছত তোমালোকে
কোশ্চিন নাম্বার 9 টু ইফালে দিয়া আছে কোশ্চিন নাম্বার 9 কোশ্চিন নাম্বার 9 চোৱা ইফালে দিয়া আছে কপাৰ আৰু অক্সিজেনৰ মাজৰ ৰাসায়নিক বিক্ৰিয়াটো হল সো কপাৰ আৰু অক্সিজেন সো কপাৰ প্লাস অক্সিজেন এটু ইয়াৰ মাজত বিক্রিয়া ঘটে কি কপার অক্সাইড এতে উৎপন্ন হয় ঠিক আছে ইয়াতে টু দিব লাগিব এতে টু সন্তুলনৰ কাৰণে সো এটুটা কি জারণ বিক্রিয়া কত আছে এটু সংযোজন বিক্রিয়া সরি সংযোজন ঠিক আছে সি ইজ দ্য রাইট আনসার কারণ দুটা বিক্রিয়ক পদার্থ লগ লাগি এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হয়েছে সো এটু সংযোজন বিক্রিয়া হয় এটু কিন্তু জারণ বিক্রিয়াও হয় ঠিক আছে কারণ এটু অক্সিজেনের লগ লাগিছে কিন্তু জারণটো অপশনত দিয়া নাই যদি জারণটো অপশনত থাকে হেটু রাইট আনসার হবো ঠিক আছে সো কিন্তু ইয়াতে সি সংযোজন দিয়া আছে সো সংযোজন ইজ দ্য রাইট আনসার সো কোশ্চেন নাম্বার 10 তোমালোকে সোয়া রাসায়নিক সমীকরণ এটা সমতুল করা কিয় প্রয়োজন রাসায়নিক বিক্রিয়া এটা সমতুল করা কিয় প্রয়োজন কারণ এটু সোয়া ভৰৰ নিত্যতাৰ বিধি মানি চলিব লাগিব ভৰৰ নিত্যতাৰ বিধিটো কি ভৰৰ নিত্যতাৰ বিধিটো হৈছে কি বিক্রিয়ক আৰু বিক্রিয়া এটাত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান ঠিক আছে এটু সদায় সমান থাকিব বিক্রিয়াৰ আগত যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থবোৰৰ মুঠ ভৰ আৰু বিক্রিয়াটোৰ পিছত যিবিলাক পদাৰ্থ উৎপন্ন হৈছে তাৰ মুঠ ভৰ সদায় সমান যেনে কোৱাইটো সোৱা এতে কপাৰ আৰু অক্সিজেন বেলেগ বেলেগ কে আছে সেপাৰেট কে আছে সো ইয়াৰ যেটো মুঠ ভৰ এতে কপাৰ অক্সাইড উৎপন্ন হৈছে ইয়াৰ মুঠ ভৰৰ সমান হ'ব লাগিব সো দ্যাট ইজ কল তোমাৰ ভৰৰ নিত্যতাৰ সূত্র সো এই সূত্রটো মানি চলিব লাগিব ঠিক আছে আমি চ্যাপ্টার 1 আমি আলোচনা কৰিলো আজি ঠিক আছে এনেকে পৰ্যায়ক্ৰমে প্ৰতিটো চ্যাপ্টাৰ আমি আলোচনা কৰিম তোমালোকে ভিডিও বিলাক চাই থাকিবা আৰু কেনেকুৱা লাগিল যিমান পাৰা ভিডিওটো শেয়াৰ কৰা যাতে গোটেই অসমৰ ষ্টুডেন্ট বিলাকে এই অসমীয়া ভাষণটো পায় কাৰণ ইংলিশ মিডিয়ামত আমাৰ অসুবিধা হৈ আছে তো যিয়ে নহওক আজিৰ ভিডিও মই ইমানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ আৰু লগতে মই পাহৰি গৈছো মই নাম্বাৰটো দিব বিচাৰিছো তোমালোকে নাম্বাৰটো নোট ডাউন কৰি লোৱা যেটো নাম্বাৰ মই দিব বিচাৰিছো তোমালোকে WhatsApp কৰিবা কল নকৰিবা ওকে সো 8472829618 সো বহুত ছাত্র ছাত্রী কোশ্চেন পঠাইছে কিন্তু সবরে কোশ্চেন আনসার দিয়াত একে সময়তে সম্ভৱ নহয় সো মই পৰ্যায়ক্ৰমে কেতিয়াবা WhatsAppতে দি থাকো আনসার বিলাক কিছুমান সৰু সৰু যদি আনসার থাকে এইবিলাক মই WhatsAppতে ৰিপ্লাই দি থাকো আৰু কিছুমান অলপ তেনেকুৱা ডেসক্ৰিপশন টাইপৰ যদি থাকে তেনেহলে মই ভিডিও বনাই ইউটিউবত আপলোড কৰি দি থাকিম ওকে সো এইটো নাম্বার তোমালোকে নোট ডাউন কৰি লোৱা পৰীক্ষালৈকে মই তোমালোকৰ লগত আছো এনি প্ৰবলেম তুমি মোক কোশ্চেন কৰিব পাৰা I will help you definitely try to help you okay so আজিৰ ভিডিও ইমানতে সামৰিছো থ্যাংক ইউ